হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ' সকলোৰে বাবে লৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত আমি SSC CGL ৰ বাবে এটা মক টেষ্ট ছল্ভ কৰিম, লাইভ মক টেষ্ট। পোনপ্ৰথমে কৈ থওঁ, এই মক টেষ্টটো টেষ্ট বুক এপৰ হয়। তো কোনোবাই যদি মক টেষ্টখিনি কিনিব বিচাৰে তেনেহ'লে টেষ্ট বুক ৱেবছাইটত গৈ পেলাই তেওঁলোকৰ পৰা গোটেই মক টেষ্ট বাণ্ডেলটো কিনিব পাৰে। ময়ো তাৰ পৰা কিনি পেলাই আপোনালোকক বৰ্তমান দেখাব বিচাৰিছোঁ। আৰু গোটেই মক টেষ্টৰ মই এটা ছিৰিজ লৈ আহিম। 15 মিনিটত যিহেতু ছেকশ্যনেল টাইমিং থাকিব, আমি মেথছৰ পৰা আৰম্ভ কৰিছোঁ। নেক্সট মই ৰিজনিংখিনিও আনিম। মই নিজে বিগিনাৰ হিচাপে আপোনালোকক কৰি দেখাম, কাৰণ মই নিজেও SSC দিয়া নাই। কিন্তু এজ এ বিগিনাৰ আমি কেনেকৈ প্ৰেক্টিছ কৰিম, মেথছৰ পৰাই আৰম্ভ কৰিছোঁ। বিকজ মেথছখিনি মই বেছি ভালকৈ যিহেতু জানো, হ'লেও SSC লেভেল বেংকিং আগতে ক্ৰেক কৰিছোঁ 3 বছৰ আগতেই। তো 3 বছৰ মই ইমান প্ৰেক্টিছ নাইও। মই আকৌ আৰম্ভ কৰিছোঁ এইখিনি বস্তু যাতে আপোনালোকক দেখাব পাৰোঁ। গতিকে মই যেনেকৈ প্ৰেক্টিছ কৰি যাওঁ আপোনালোকেও কৰি যাব, হয়তো আপোনালোকৰ অলপমান লাভ হ'ব। ঠিক আছে, চ' বেছি দেৰি নকৰি আহকচোন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট মই স্পীডত কৰি যাম। মহেশ চ'ল্ড কি 3/4 অফ হিজ ষ্টক এট এ গেইন অফ 20% এণ্ড দ্য ৰিমেইনিং ষ্টক এট 15%, দ্য টোটেল গেইন। ঠিক আছে, তো কি কৈছে 3/4 অফ হিজ ষ্টক, তো তাৰ ধৰক 4x আছিলে, তাৰে 3x কি 20% গেইনত, তো 4x নধৰোঁ, 400x আছিলে, তাৰে 300x কি 20% গেইনত বেচিছে। তো 300ৰ 20% কিমান হ'ব, 23 গুণ 60, 360x। আৰু বাকী ইয়াৰে 100x আছিলে, সি 15% গেইনত বেচিছে। 100ৰ 15 115x। তো 360 আৰু 115 5 7। মোৰ বস্তুবিলাক বুজি নাপাবও পাৰে কাৰণ মই স্পীডত কৰি যাম। তো 400ৰ পৰা 475 হৈছে, তাৰমানে 75x লাভ হৈছে আউট অফ 400x ইনটু 100। ঠিক আছে, তো x কাটা গ'ল, 0 0 কাটা গ'ল, 4 75, অলমষ্ট 19% হৈছে ন, 19 হ'ব লাগে। নেক্সট কুৱেশ্যনটো চাওঁ। কি কৈছে, ইফ 70 is subtracted from 2/3 of a number, then the result is equal to sum of 30 and 1/4 of that number. Find the number. এটা নাম্বাৰ আছে, তাৰ 2/3 70ৰ পৰা 2/3 সেই নাম্বাৰটোৰ পৰা 70 বিয়োগ কৰিব লাগে। ৰিজাল্ট ইজ ইকুৱেল টু 30 and 1/4 অফ ডেট নাম্বাৰ। তো 2/3 আৰু 1/4 দুইটাই উলিয়াব লাগে। তো নাম্বাৰটো 3 আৰু 4 LCM উলিয়াওঁ। নাম্বাৰটো ধৰি ল'লোঁ 12x। ঠিক আছে, তো ইয়াৰ 70 2/3, তো 12xৰ 2/3 কিমান হ'ব, 3 into 4 8x। তো 8xৰ পৰা 70 বিয়োগ কৰিলোঁ প্ৰথম। তাৰপিছত ইট ইজ ইকুৱেল টু দ্য ছাম অফ 30 প্লাছ 1/4 অফ ডেট নাম্বাৰ। 12ৰ 1/4 হ'ব 3x। ঠিক আছে, তো 8x মাইনাছ 70 ইকুৱেল টু 30 প্লাছ 3x। এইটো এফালে নিলে 100, এইটো এফালে নিলে 5x। তো x ইকুৱেল টু পালোঁ 20। তো আমাৰ নাম্বাৰটো সুধিছে 20 into 12 240। ঠিক আছে, এইবিলাক কৰি থাকোঁতে মই কৰি গৈ আছোঁ যিহেতু। নেক্সট প্ৰশ্নটো কৈছে 12 মিনিট আছে। দ্য কষ্ট প্ৰাইচ অফ এ কাৰ ইজ 1,50,000. Raju sold it to Monto at 5% profit. Later Monto sold back is 2% loss. Find the total profit or loss. প্ৰথম 1.5 লাখ আছে, 5% প্ৰফিট। তো তাৰ মানে পাৰ্চেণ্টটো আঁতৰাব হ'লে দুটা শূন্য কাটিব লাগিব। তো 1500 ইনটু 5 মানে 7500 যোগ কৰি দিওঁ ইয়াৰ লগত, 0,05715। তাৰপিছত মণ্টই ইয়াত 2% লছত বেচিছে। এইবাৰ 2% বিয়োগ কৰিব লাগিব। দুটা শূন্য কাটি 15 75 2, 5 দুগুণ 10, শূন্য 7 গ'ল 1, 7 দুগুণ 14 15, 7 গ'ল 1, 15 30 31, 3150, 3150 লছত বেচিছে। ঠিক আছে, শূন্য 50ৰ 15 গ'ল 35, 4 154350। ঠিক আছে, আগতে 1.5 লাখ আছিলে, 154350। তো 4350 কি হ'ব, টোটেল প্ৰফিট অৰ লছ। ৰাজুৱে মণ্টক বেচিছে 1.5 লাখত, আকৌ সি উল্টা ৰাজুক 2% লছত বেচিলে। তাৰ মানে মণ্টো চল্ড ইট বেক টু ৰাজু এট 2% লছ। তো ৰাজুৰ কাৰখনৰ ভেলু আছিলে 1,50,000 আৰু লাষ্টত সি কিনিব লগা হ'ল 1 লাখ মানে 54,000 ইমান। তো 4,350 ডিফাৰেঞ্চ আছে। তো ৰাজুৱে বেছি দামত কিনিব লগা হ'ল, তো ৰাজুৰ লছ হ'ল, নহয়নে? ৰাজুৰ লছ হ'ল
4350. Next, a solid metallic cylinder base cylinder hoy. Base hole base radius to r hole 3 cm, h hole 5 cm, melted to form cone of height iman, base radius 1 mm. How many cones? তো ইয়াৰে যদি মই হেৰি চাওঁ টোটেল হ'ব ইয়াৰে পাই r স্কয়াৰ h আৰু ইয়াৰ বাবে হ'ব 1/3 পাই r স্কয়াৰ h. পাই কাটা গ'ল, তিনিটো ওপৰত গ'ল, 3 ইনটু প্ৰথম r আছিলে 300 কৰিলো কাৰণ মিলিমিটাৰত আহি গ'ল ন ইয়াতে 300 স্কয়াৰ আছে তো ইনটু 300 হাইট আছে 500 আৰু এফালে r স্কয়াৰ মানে 1 সেন্টিমিটাৰ মানে 100 ইনটু 100 আৰু 1 মিলিমিটাৰ 1 ঠিক আছে 0 0 কাটা গ'ল 0 0 কাটা গ'ল 3 3 গুণ 9 9 3 গুণ 27 আৰু 27 5 গুণ 5 13500 ঠিক আছে 7 নেক্সট প্রশ্ন যদি 16 cot a equal to 12 তো cot a কিমান হ'ব 12/16 4 কাটি দিও 3 4 3/4 ঠিক আছে মই স্পিডত এটো কাৰণে কৰি আছো যাতে সকলোৱে গম পায় এটা ইয়াত চাওক sin a plus cos a কুৱেশ্যন তো এক্সামত আহিলে বুজাই থাকিব নালাগে আমি স্পিডত কৰিব লাগিব ঠিক আছে কেনেকৈ কৰিব লাগে আমি ইয়াতে cot আনিব লাগিব সবতে তো মই যদি cos মানে কি হয় cos by sin তো sin এৰ হৰণ কৰিম তো এটো 1 হ'ব এটোক sin এৰ হৰণ কৰিলে cot হ'ব এটো 1 হ'ব মাইনাস cot হ'ব তাৰ মানে 1 plus 3/4 1 minus 3/4 so এটো কৰিলে হ'ব কি হ'ব এটো 1 plus 3/4 মানে 4 7 4 4 গুণ 4 3 1 তো 7/1 आंसर হ'ব 7 জলদি আমাৰ ওচৰত বেছি টাইম নাই নেক্সট এটো কোৱেশ্চন লাষ্ট টাইম আহিছিল এটো কোৱেশ্চন 3x - 2y = 5/3 তো আমাক x = y কিমান হয় সুধিছে সো আমি কেনেকৈ কৰিম আমি এটা কাম কৰিব পাৰো দুইটাকে y ৰে হৰণ কৰি দিও x/y ওলাই যাব 3 into x by y y ৰে হৰণ কৰি দিলো প্লাস 2 হ'ব কাৰণ y ৰে হৰণ কৰিলে তো y কাটা যাব 3 into x by y minus 2 equal to 5/3 x by y তো আমি কিবা এটা ধৰি ললো ধৰা a 3a plus 2 3a minus 2 5/3 3 ৰে গুটেটো পূৰণ কৰিলে 9a plus 6 3 ৰে গুটেটো পূৰণ কৰিলে 5 ৰে 15a minus 10 তো এটো এফালে লৈ গলে 6a এটো এফালে লৈ গলে 16 তো a equal to হ'ব 16/6 দুইয়া কাটিলে 8 দুইয়া কাটিলে 3 8/3 তো x is to y 8 is to 3 next question a sum of money double itself at a compound আমি এটো পিছত কৰিম কাৰণ আমাৰ ওচৰত বহুত কোৱেশ্চন বাকি আছে pq is the diameter of a circle whose center is o ইয়াৰ center হল o pq diameter if r point lies in the circle and rp o হ'ব 39 degree what will be the measure of rqp এটো কিমান হ'ব খুদিছে ঠিক আছে সো আমাৰ এটো কোন রু কিমান হ'ব লাগিব ঠিক আছে এটো 90 ঠিক আছে বাদ দিয়া এটো কোৱেশ্চন আমি পিছত কৰি লম নহলে আমাৰ নেক্সট বেলেগ কোৱেশ্চন থাকি যাব যোনটো আমাৰ জলদি হয় 10 feet ladder riding against আমি নেক্সট কোৱেশ্চনত যাও এটো কোৱেশ্চন চাও আসুন অনিতা an আৰু বিনিতা 1950 ডিভাইড কৰিছে 6:7 ৰেশিওত তাৰ মানে 6:7 6 7 13 13 এ 195 ক হৰণ কৰিলে 13 গুণ 13 6 5 15 কে হ'ব তো 15 6 গুণ 90 ই পাইছে 900 আৰু বাকি কিমান হ'ব 1050 ই পাইছে হল if an amount of 100 is added to each of their share তাই 100 এড কৰি দিলে ইয়াৰ 1000 হ'ব ইয়াত 1150 হ'ব নিউ ৰেশিও কিমান হ'ব 1000 আৰু 1150 শূন্য শূন্য কাটা গ'ল পাছৰে কাটিলে 20 পাছৰে কাটিলে 23 20 * 23
ঠিক আছে 24 ইনটু 23 জলদি জলদি আমাৰ ওচৰত 5 মিনিট সময় আছে মাত্ৰ A shopkeeper gives 20% discount on MRP. Joginder buys a suitcase from an educational discount 20%. ঠিক আছে তো MRP আছে 1200 টকা ঠিক আছে তো MRP ত 20% ডিসকাউন্ট দিলে 20% ডিসকাউন্ট দিলে 1200 20% কিমান হ'ব 1200 20% দুটা শূন্য কাটি দিলো কিমান হ'ব 240 বিক কৰি দিওঁ 0 ঠিক আছে তাৰপিছত 6 11 থাকিব 960 যোগিন্দৰ বাইছ এডিশ্যনেল ডিসকাউন্ট আকৌ 20% দিলে তো এবাৰ 96 ইনটু 2 হ'ব মানে 2 তেগলে 192 ইয়াৰ পৰা 192 আৰু মাইনাস হ'ব 8 5 হ'ল 15 9 6 আন থাকিল 768 এনসাৰ হ'ব 768 7 নেক্সট কি কৈছে 1800 ডিভাইডেড বাই প্ৰথম আমি ব্ৰেকেট কেটা কৰিম এটো যদি চাও আৰু এটো যদি চাও -2 ইনটু 3 মানে -6 ইয়াতে ভিতৰত আছে 45 ডিভাইডেড বাই 15 মানে 3 ঠিক আছে তো 1800 ডিভাইডেড বাই 10 ইনটু 48 গুটেটো ভিতৰত জায়গাত আমি পালো 3 ঠিক আছে ইনটু 2 -6 এনেকৈ আছে তো এটো কাটা গ'ল তাৰপিছতে কিমান হ'ব 180 ইনটু 6 তো 18 6 গুণ কিমান 48 হাতে গ'লে 4 108 0 -6 মানে 1074 next question sin theta minus cos theta 0 then sin cube theta plus এটো বাদ দিয়া আমি নেক্সট প্ৰশ্নত যাও কাৰণ এটো কৰিলে টাইম লাগি যাব নেক্সট প্ৰশ্ন চাও ভিতৰত আছে এবিলাক কৈ থাকিব নালাগে সো √36 মানে 6 হয় প্লাস 19 মানে 25 হ'ব মানে ইয়াৰ পৰা 5 আহিব √56 plus √185 plus 88 into 88 into 5 তাৰ মানে 56 plus √185 plus 88 into 5 5 এৰ বন কৰিলে 440 √56 plus 5 আনতে 4 2 625 square root তো 625 মানে 25 হয় 56 plus 25 তাৰ মানে √181 মানে 9 হ'ব आंसर ঠিক আছে তো आंसर হ'ব 9 next question the difference between two number is 5 25 is subtracted from the smaller and 20 is added to the greatest number তো দুটা নাম্বার আছে ডিফারেন্স 5 হয় তো এটা নাম্বার x হলে আনটো x plus 5 হল ডিফারেন্স 5 25 is subtracted from the smaller number তো ইয়াৰ পৰা x minus 25 হ'ব আৰু 20 added to the ডাঙৰ তো x plus 25 ইহঁতৰ ৰেশিও হাফ হয় তো কিমান হ'ব তেতিয়া গ্ৰেটেষ্ট নাম্বাৰটো খুদিছে 2 এর গুটেটো 2x minus 50 equal to x plus 25 x তো এফালে নিলে x 50 তো এফালে নিলে 75 ঠিক আছে আমাক খুদিছে ডাঙৰ নাম্বাৰটো কি x plus 5 মানে 75 plus 5 80 next question two angles of a triangle are into 1:2 or sum of these angles equal to the third angle ঠিক আছে তো দুটা এঙ্গেল আছে এটা x ধৰিলো এটা 2x ধৰিলো আৰু ইহত দুটা যোগ কৰিলে থাৰ্ড এঙ্গেলটো পায় তো 3x হ'ব দুইটা যোগ কৰিলে তো আমাক খুদিছে স্মলেষ্ট এঙ্গেলটো এটা গুটেকেটা যোগ কৰিলে 180 হ'ব লাগে x 2x 3x মানে 6x equal to 180 x equal to 30 আমাক খুদিছে স্মলেষ্ট এঙ্গেল তো স্মলেষ্ট এঙ্গেল হ'ব 30 next question if -5 is the root of the equation this also the quadratic equation this the value of p and k to আমাৰ বেছি টাইম লাগি যাব আমি নেক্সট কোৱেশ্যনত যাই ভাল next is the length of a rectangle is 3/5 of a radius of a circle the radius of the circle is equal to the square whose area ইমান তো স্কয়াৰৰ এৰিয়া যদি 4900 হয় তো এটা বেস ইমান হ'ব 770 তো ৰেডিয়াস ইয়াৰ 70 হ'ব আৰু ৰেক্টেংগল ডালৰ লেংথ হ'ব 3/5 into 70 14 মানে 42 লেংথ আৰু ব্ৰেথ দিয়া আছে 20 তো দুইটা পূৰণ কৰিলে 840
840 is the right answer. এই কি আমাৰ লগ হোৱা নাই ঠিক আছে নেক্সট কুৱেশ্যনত যাওঁ দ্য ডায়েগনেল অফ এ স্কুৱেৰ ইজ দিছ স্কুৱেৰৰ ডায়েগনেল কিমান আছিলে এ ৰুট টু এ আছিলে আই থিংক দ্য ৰেচিঅ অফ দ্য লেংথ এণ্ড ব্ৰেথ অফ দ্য 5:2 which area is equal to the area of square so root over 2a equal to root over 200 2 root over 10 root 2 into 10 a equal to 10 a equal to 10 তো ইয়াৰ স্কুৱেৰ এৰিয়া হ'ব 100 তো 5:2 আছে মানে 5x আৰু 2x ঠিক আছে whose area is equal to ইমান তো 10x square equal to 100 x square equal to 10 তো x equal to root 10 আমাক সুধিছে what is the length of the rectangle তো length হ'ব গল সামিট হৈ গল ঠিক আছে সো লাষ্টৰ প্ৰশ্নটো আমাৰ থাকি গ'লগৈ এইটো আমাৰ ওলাইছিলে গৈ আমাৰ স্ক'ৰ 23.5 লাষ্ট আমাৰ স্ক'ৰ চাগে 20 আছিলে আমাৰ এবাৰ ইম্প্ৰুভ হৈছে অলপমান দেখিছে অলপকৈ আমি ইম্প্ৰুভ কৰি গৈ আছোঁ স্পীডটোৱে মেইন আমি যিকেইটা প্ৰশ্ন কৰিলোঁ বেছিভাগ আমি জানা প্ৰশ্নই আছিলে কিন্তু আমাৰ স্পীডটো নাছিলে সেইবাবে আমি ইমানকেইটাতে থমকি ৰ'ব লগা হ'ল নেক্সট আমি আৰু অলপ ট্ৰাই কৰিম আৰু অলপ বঢ়াব চাম ঠিক আছে 23.5 হ'ল একুৰেচি 92.31 মানে আমাৰ এটা বা দুটা প্ৰশ্ন ভুল হৈছে চ' আমি ধুনীয়াকৈ গোটেই বস্তুটো একবাৰ এনালাইচিছ কৰিম ঠিক আছে ক'ত ভুল হৈছে কি হৈছে আমি গোটেইখিনি গম পাই যাম ঠিক আছে তো আমি কাৰণ এটা মক টেষ্ট দিয়াৰ পিছত অকল মক টেষ্টটোতে সীমাবদ্ধ নাথাকি আমি বস্তুখিনি এনালাইচিছো কৰিব লাগিব ঠিক আছে তো এতিয়া এনালাইচিছ কেনেকৈ কৰে আমি চাওঁ এতিয়া সলিউশ্যনত গ'লোঁ ঠিক আছে আই হোপ নেটটো ঠিকে আছে অ'কে চ' আমাৰ ক'ত ভুল হ'ল আমি ৰঙাটো চাম ক'ত ভুল হ'ল এটা প্ৰশ্ন ভুল হৈছে কষ্ট প্ৰাইচ ইমান ৰাজু গেইন আচ্ছা তো 100 + 5 এই প্ৰশ্নটোৱে আমাৰ ভুল হ'ল কিবা এটা কেলকুলেশ্যন মিষ্টেক হ'ল বাকী যিমানকেইটা প্ৰশ্ন চালোঁ আমি পাৰা প্ৰশ্নই আছিলে 19টো আছিলে এইটো আমাৰ ওলাইছিলেগৈ 20 21 22 এইকেইটাতো আমি চুবই নোৱাৰিলোগৈ ইমান স্পীডত কৰিব লাগিব দেখিছা নেক্সট আমি আৰু স্পীডত কৰিম অলপমান আৰু অলপ আমি আমাৰ স্ক'ৰবিলাক বঢ়াব লাগিব ঠিক আছে আৰু ৰিজনিঙৰ লৈ আহিম এনেকুৱা মক টেষ্ট পূৰা স্পীড কৰিব লাগিব কাৰণ মই বুজাবলৈ টাইম নহয় কাৰণ বুজাই থাকিলে 15 মিনিট শেষ হৈ যাব এটা প্ৰশ্নতে গতিকে জল্দি কৰি কেনেকৈ কৰে জাষ্ট দেখাবলৈ মই চেষ্টা কৰিছিলোঁ